নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 40,000 প্লাছ MTS, BPM, ABPM আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। প্ৰায় 40,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰসমূহ কি হ'ব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰি পায়, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে MTS এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। MTS পোষ্টমেন, মেইল গাৰ্ড, আদাৰ ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 2025 বৰ্ষৰ কাৰণে। চ' আপোনালোকৰ এটা ভাল সুখবৰ হয়, এটা সুযোগ আহিছে। চ' এই সুখবৰৰ সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে MTS গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যে চাকৰি ডাক বিভাগত যে কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰে। মই পোনপ্ৰথমে আপোনালোকক অ'ভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এপ্লিকেশ্যন মোডটো দেখিব পাৰিছে, আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। লোকেশ্যনটো যদি ক'বলৈ যাওঁ, অল অভাৰ ইণ্ডিয়াৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰে। টাইপ অফ জবটো হৈছে পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব হয়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ক'বলৈ যাওঁ, 10 হওক 12 হওক গ্ৰেজুৱেশ্যনৰ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি মই চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, চেলাৰীৰ ক্ষেত্ৰত 18,000 to 81,000 প্লাছ আপোনালোকে মান্থলি চেলাৰীসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল OBCৰ ক্ষেত্ৰত 100 টকাকৈ ফিজ পে'মেণ্ট কৰিব লাগিব। বাকী কোনো EWS হওক ST ST হওক তেওঁলোকৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি মই আপোনালোকক জনাইছোঁ। পোষ্টমেনৰ ভেকেঞ্চি আছে, যিটো BPM বুলি কয়, ABPM বুলি কয়। আৰু মেল গাৰ্ডৰ ভেকেঞ্চি আছে, যিটো এছিষ্টেণ্ট বুলি ক'ব পাৰে। আৰু MTSৰ ভেকেঞ্চি যিটো মাল্টিটাস্কিং ষ্টাফ, মই থামটো লিখি দিছোঁ। চ' এইখিনি মাধ্যমেৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ডাইৰেক্ট মেৰিট বেছত চিলেকশ্যন কৰা হয় কিছু পদৰ ক্ষেত্ৰত, আৰু কিছু পদৰ ক্ষেত্ৰত ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ মাধ্যমেও চিলেকশ্যনসমূহ কৰিব বুলি তেওঁলোকে লিখিছে। আৰু কমিউনিকেশ্যন অফ চিলেকশ্যনটো আপোনালোকে দেখিব যে GDSৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহে, যিহেতু GDSৰ ভেকেঞ্চি আহে। আৰু সকলোখিনি ভেকেঞ্চি GDSৰ নাহে, GDSৰ লগত অন্যান্য কিছুমান ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চেলাৰী অফ স্কেলটো দেখিব পাৰিছে 18,000 to 81,000 চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব। এইটো এটা ভাল খবৰেই হয়। আৰু এজ লিমিটটো দেখিব পাৰিছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই ধুনীয়াকৈ ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত ইণ্ডিয়া পোষ্ট GDS.online.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই লিংকটো ডেছক্ৰিপশ্যনটো দিয়া থাকিব, সেই লিংকত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব, লগৰ ডিটেইলছখিনিও জানি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত প্ৰতিটো পদৰ বা প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। যিহেতু মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে এপ্লাই কৰাৰ আগত ভালদৰে পঢ়ি চাই মেলিহে আপোনালোকে আবেদনসমূহ কৰিব, কিয়নো কিছু পদৰ ক্ষেত্ৰত বা যিমানখিনি কোৱালিফিকেশ্যন ৰিকুৱায়াৰ বিচাৰে বা আপোনালোকৰ এজ ক্ৰাইটেৰিয়া বিচাৰে, গোটেইখিনি ভিডিঅ'ত কোৱাটো সম্ভৱ নহয়। চ' আপোনালোকে ভালদৰে চাই ল'ব এডভাৰটাইজমেণ্টখন, তাৰপিছতে আপোনালোকে আবেদনসমূহ কৰিব। ডিটেইলছৰ এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব। আৰু ভেকেঞ্চি ডিটেইলছখিনি মই জনাইছোঁৱে, ভেকেঞ্চিখিনি সকলোখিনি ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আৰু যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে কৰি ল'ব পাৰিব। অ'ভাৰভিউটো মই আকৌ এবাৰ কৈ দিছোঁ। টোটেল ভেকেঞ্চিৰ কথা কৈছোঁ, 40,000 প্লাছ ভেকেঞ্চি হয়। আৰু GDSৰ ভেকেঞ্চি আছে, লগতে অন্যান্য ভেকেঞ্চিও দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। পোষ্টমেন মেল গাৰ্ডৰ ভেকেঞ্চি দেখিবলৈ পাব। MTSৰ ভেকেঞ্চি আছে। আৰু চিলেকশ্যন প্ৰচেছটো কৈছোঁৱে। আৰু এতিয়া আহিব এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এই ভেকেঞ্চিখিনি আবেদনসমূহ আগষ্ট মাহৰ শেষৰ সপ্তাহৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগলৈ আবেদনসমূহ চলি থাকিব। সেই সময়ৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। তাৰপিছত এমাহ বা দুমাহৰ ভিতৰতে আপোনালোকক ডাইৰেক্ট মেৰিট লিষ্ট প্ৰকাশ কৰি দিব GDSৰ অফিচিয়েল ৱেবছাইটৰ ফালৰ পৰা বা ডাকৰ বিভাগৰ ফালৰ পৰা। ইণ্ডিয়া পোষ্টৰ যিটো বিভাগ আছে, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি চিলেকশ্যন যিটো লিষ্ট হয়, সেইটো পঠাই দিব মেইলৰ যোগে বা নাইবা আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাই যাব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে